ঐ নখ কেলে খাইছ পৰীক্ষা কেনেকুৱা হ'ল তোৰ অহংকাৰ কৰিব নাপায় এইবাৰ যোনবোৰ প্ৰশ্ন দিছে ভাতৰ লগত পানী খোৱা দুবিধ নিশাচৰ প্ৰাণীৰ নাম কচোন ভূত আৰু পিশাচ উফ কোনে শিকাইছে এইবোৰ তোক কলিক পঢ়োৱা ছাৰজনে আকৌ শেষ কৰিলি তই কলিৰ পৰা চাই লিখিলি মানে নাই লিখা তাই এটাহে লিখিছে তাই কি লিখিছে তাই চুৰ লিখিছে নিশাচৰ পানীবোৰে চুৰ দুইজনী তহঁত মূৰ্খ হয় বেলি কোন দিশত উদয় হয় আৰু কোন দিশত মাৰ যায় খেনুচুচা হাইস্কুলৰ ওপৰেদি উদয় হয় আৰু কছাৰীপৰীয়া নামঘৰৰ ওপৰেদি মাৰ যায় মজা তইতো এইবাৰ ডাইৰেক্ট ফেইল সপ্তাহত কেইদিন সপ্তাহত 6 দিন আকৌ 7 দিন গৰু মই ভাবিছিলো স্কুলৰ কথা সুধিছে সেইকাৰণে 6 দিন লিখিলো কাৰণ আমাৰ স্কুল সোমবাৰৰ পৰা শনিবাৰলৈকে 6 দিন হয় যদি সপ্তাহত 7 দিন থাকে স্কুল কিয় 6 দিন থাকে তই পঢ়িব নোৱাৰ আৰু বুজিলি কতনো পঢ়া দেখিলি পৰীক্ষাত লিখিবহে লাগে গছে আমাক কি দিয়ে গছে আমাক অৰুণোদয় দিয়ে আকৌ ঐ মূৰ্খ গছে আমাক অক্সিজেন দিয়ে তেতিয়াহ'লে মাইকী মানুহবোৰক গছপুলি ৰুলেহে কিয় অৰুণোদয় দিয়ে অদৰকাৰী কথাৰে মূৰটো ভৰি গ'ল তোৰ খালী ঠাই পূৰ কৰাখিনি কি লিখিলি ৰাতি আকাশত দেশ দেখা যায় ৰাতি আকাশত এন্ধাৰ দেখা যায় ৰাতিৰ আকাশত চন্দ্ৰ আৰু তৰা দেখা যায় ছাৰ বাইদেউহঁতে এই সৰু ল'ৰা-ছোৱালীবোৰক বাৰু ৰাতিৰ কথা কিয় সোধে দিনত 2টা বজাতে স্কুল ছুটি দি ৰাতি অন্ধকাৰত প্ৰশ্ন সুধিবলৈ আহে শেষ কৰিলি তই গৰুৱে আমাক কি দিয়ে গৰুৱে আমাক লাট দিয়ে গৰুৱে আমাক গাখীৰ দিয়ে ককা ঘৰত যাওঁতে তোক গৰুজনী কি দিছিলে কি দিছিলে মই তোক দেখাব লাগে নেকি হা দেখাওঁ